ইয়াত চাওক জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকে পাৰি আমাক দিলে হ'ল, আমি আলোচনা কৰিম। নাই, আমি বুৰ্বক বনাইছোঁ বনোৱা নাইতো ৰাইজে চাব, কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। তেওঁৰ প্ৰস্তাৱ এটাতো আমাক আগুৱাই দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই, কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। গতিকে মই লগ পালে সুধিম যে 3 বছৰটো এইখিনিয়ে কথা পাতি আছিলোঁ। গতিকে আমি তেখেতসকলে নোকোৱা কথা এটাও সোমোৱা নাই। তাততো নিখিল বড়ো ছাত্ৰ সন্থাই নিজেই কৈছে যে আমি তাত জড়িত নাই বা আমি ভাল পোৱা নাই। গতিকে বিষয়টো প্ৰতিবেদনখন ওলোৱাৰ আগতে কোনোবাই হয়তো বেলেগ কৰি বুজাইছিলে ল'ৰা ছোৱালীবিলাকক। এতিয়া পৰিৱেশটো ঠিক হৈ যাব। প্ৰতিবেদনখন পঢ়িলে চবেই দেখা পাব যে ইয়াতে সকলোৱে কিবা নহয় কিবা পাইছে আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবোঁ এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবোঁ যে তাত কিবা বিতৰ্কিত বস্তু আছে বুলি। কংগ্ৰেছৰ প্ৰস্তাৱ কি আছে? মন্ত্ৰীসভাৰ গোটে এটা সিদ্ধান্ত লৈ ক'লে যে এনেকে কৰক। কংগ্ৰেছে ভাল পোৱা নাই, কংগ্ৰেছে নিজৰ প্ৰস্তাৱ এটা দিয়ক, আমি সেইটো মানি ল'ম। কংগ্ৰেছেতো কোনো প্ৰস্তাৱ দিয়া নাই, গতিকে কংগ্ৰেছে প্ৰস্তাৱটো দিয়ক। যদি আমাতকৈ ভাল হয় আমি সেইটো মানি ল'ম। ইয়াততো কোনো কাজিয়া পেচাল কৰিবলগীয়া একো নাই। কংগ্ৰেছে যদি কালি কয় যে আপোনালোকৰ প্ৰতিবেদনখন পঢ়িলোঁ, তাত আমি সন্তুষ্ট নহয়, আমাৰ এইটো কাম আপোনালোকে এইটো কৰি দিয়ক, আমি সেইটো কৰি দিম। তেওঁলোকৰ প্ৰস্তাৱটো ক'ত? এটা আপোনালোকেও তেওঁলোকক সুধিব যে আপোনালোকে কি বিচাৰিছে। অলপ আগতে কংগ্ৰেছৰ প্ৰেছিডেণ্টে টুইট কৰিছে যে বৰ্তমানৰ অনুসূচিত জনজাতিখিনিৰ স্বাৰ্থ ৰক্ষা হোৱা নাই। কালি দিনটোত আকৌ আন্দোলন কৰি আছিলে 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হোৱা নাই। তাৰমানে তেওঁলোকৰ অৱস্থাটো মেকুৰী চব পাকঘৰে পাকঘৰে ঘূৰি ফুৰে, য'তেই মাছ দেখে তাতেই জঁপিয়াব খোজে। তেওঁলোকৰ এটা নিৰ্দিষ্ট ৰাস্তা নাই। কালি ৰাতিপুৱালৈকে 6 জনগোষ্ঠী হৈ আছিলে। আজি তেওঁলোকে বৰ্তমানৰ ট্ৰাইবেলৰ কথা ক'লে। আকৌ মই বৰ্তমানৰ ট্ৰাইবেল ক'লে মোক গালি পাৰিছিল যে তাৰমানে মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীক দিব খোজা নাই। গতিকে তেওঁলোকে আমাক লিখিতভাৱে এটা প্ৰস্তাৱ দিয়ক। 7 দিনটো আৰু সময় আছে, 10 দিন আছে। কাগজখন দিল্লীত যাওঁতেতো সময় লাগিব। আমি 48 ঘণ্টা ৰখি দিম, তেওঁলোকে প্ৰস্তাৱ এটা আমাক দিয়ক। হয়নে নহয়? এনেকেতো নহ'ব নহয়। ইফালে চান্স পালে ইফালে যাব, ইফালে চান্স পালে সিফালে যাব। তেওঁলোকৰ অৱস্থা মেকুৰী টাইপ হৈছে, চবৰ ঘৰে ঘৰে ঘূৰি ফুৰে। কোনোবা ভেজিটেৰিয়ান, তাত মাছ নাই, মই ভুলতে আহিলোঁ। কাৰোবাৰ ঘৰত গৈ দেখিলে যে মাছ আজি 10 দিন কিনাই নাই, মই ভুলতে আহিলোঁ। বোলে অমুকৰ ঘৰত মাছ ভাজি আছে, তাতে জাপ মাৰি দিলোঁ। তেওঁলোকৰ কোনো ৰাস্তাই নাই এতিয়া। গতিকে তেওঁলোকে আৰু নহ'ব এতিয়া বৰ্তমান। তেনেকুৱা ইমান কংগ্ৰেছক লৈ ইমান মাথা মই মগজ গৰম নকৰোঁ। খালি তেওঁলোকৰ যদি কিবা ভাল কাগজ আছে মোক দি দিয়ক যে আপোনাৰ প্ৰস্তাৱটো বেয়া, আমাৰটো ভাল, আমাৰটো দিয়ক। হৈ গ'ল। এক কথাত মই মানি ল'ম তেওঁলোকৰ। মানে তেওঁলোকৰ যিয়ে প্ৰস্তাৱ হ'ব, মোতকৈ ভাল হ'ব পাৰে, মই বিনা কথাই মানি ল'ম। খালি প্ৰস্তাৱ এটা লিখিতভাৱে চহী মাৰি দিয়ক, হৈ যাব। আমাৰ জেদ নকৰোঁ আমি। আমাৰখন বেয়া, ভাল এখন আপোনালোকে দিয়ক।
আৰু যদি ইমান ভাল আছিলে 2014 চনলৈকে তৰুণ গগৈ চৰকাৰ থাকোঁতে এইখন কিয় উলিয়াই দিয়া নাছিলে? উলিয়াই দিব লাগিছিলে। আৰু আজিও আমাক উলিয়াই দিয়ক। মই ঠিক আছে বিতে কথা বিতে ৰাত গ'ল, এতিয়া তেওঁলোকৰ প্ৰস্তাৱটো আমাক দিয়ক।